প্ৰথমতে সমগ্ৰ অসমবাসীক আমাৰ অলপ জনাইছোঁ আৰু বুলিবলৈ আমাৰ দধিমন্থন মহোৎসৱটো হ'লে 88 বছৰ আগতে আৰম্ভ হৈছিল। 88 বছৰ আগতে যিসকলে আৰম্ভ কৰিছিল তেওঁলোকৰ মোৰ যিটো অনুভৱ তেওঁলোকৰ এটা উদ্দেশ্য আছিল যে গাঁওখনৰ বিভিন্ন দিশ বিভিন্ন অঞ্চল মানে বিশেষকৈ 4টা অঞ্চলক একত্ৰিত কৰি এই সমাজত এই সনাতন ধৰ্ম মন্দিৰৰ প্ৰাংগণত নাটকখন মানে শ্ব' কৰিব। তেওঁলোকৰ যিটো উদ্দেশ্য সেইটো আজিও আমি বাহাল ৰাখিবলৈ চেষ্টা কৰিছোঁ। ধৰক বাজিৰিপাৰাত আমাৰ গোপাল সজোৱা হয়, আমাৰ অলপ দূৰত গোপিনী সজোৱা হয়, ৰাতিপুৱা 7টা বজাত এটা প্ৰগ্ৰেম হয়, আপোনাৰ পানী তোলা হয় আৰু ইভিনিং আপোনাৰ 7টামান বজাত বালিয়াপাৰাত এটা কাৰ্যসূচী আছে দলা উঠা। এতিয়া কথা হৈছে কি এই দধিমন্থন মহোৎসৱটোত বোধহয় জীৱিত যিমান ৰামপুৰৰ মানুহ আছে বা মৃত ধৰক যি বিষয়ে আৰু মানে সকলোৰে মুখে মুখে আছে। যদি আমি দধিমন্থনৰ মূল প্ৰকৃতৰ মানে নাটকখনৰ গুধাৰ্থ বিচাৰিব যাওঁ আপোনাৰ প্ৰত্যেকটো শব্দত প্ৰত্যেকটো বাক্যত গান নমখি উঠিব কেনেকুৱা ভক্তি বিলীন নিহিত হৈ আছে। তো আমিও সেই ভক্তিত বিলীন হ'ব চাই চেষ্টা কৰি আছোঁ। বাকী এইখিনিয়ে বাকী ৰাইজৰ সহায় সহযোগিতা কৰি গতিকে সম্পাদক হিচাপে বহুত কিবা কৰিব লগা নহয়, মানে সকলোৱে নিজৰ নিজৰ দায়িত্ববিলাক পালন কৰে। তো সেইকাৰণে এই প্ৰগ্ৰেমটো এতিয়া এই বৰ্ষ মোৰ 3য় বৰ্ষ মই সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। তো 3য় বৰ্ষতো মই বৰ বিশেষ অসুবিধা পোৱা নাই, ৰাইজে চাৰিওফালে সহায় কৰে এইখিনিয়ে আৰু বাকী আমি সকলোৰে সহায় সহযোগিতা আশা কৰিছোঁ, উপস্থিতি আশা কৰিছোঁ আৰু ভক্তিটো চবেই কৰে। ঠিক আছে। আমাৰ বাপা এইটো হ'ল দামোদৰীয়া সংস্কৃতি। এই দক্ষিণ পাৰৰ দামোদৰীয়া সংস্কৃতিৰ মূল আছিল বুইমাৰীৰ পিছত খিদিলপুখুৰীৰ পিছত ৰামপুৰ 88 বছৰ বয়স 88। আৰু এই নাটকখন যিখন নাটক এই নাটকখন আমাৰ কৃষ্ণপুৰীত নাম শুনিছিলোঁ আমাৰ কৃষ্ণপুৰীৰ নাটকখনি তেওঁ লিখিছিল। সত্ৰীয়া সংস্কৃতি সত্ৰীয়া কিন্তু ব্ৰজাৱলী ভাষা নহয়, আমাৰ খাচ অসমীয়া ভাষাত ৰচনা কৰা। আৰু প্ৰথম গীতটো আমাৰ বিষ্ণু ৰাভাৰ পৰা মন্দিৰৰ দুৱাৰ পৰা এই হ'ল আমাৰ আৰম্ভণি, এতিয়ালৈ চলি আছে। আৰু দধিমন্থন কাম অৰ্জুন ভঞ্জক দুখন নাটক আছে। এখন হ'ল শংকৰদেৱে ৰচনা কৰা দধিমন্থন আৰু অৰ্জুন। আমাৰ এইখন নাটকত দধিমন্থন অৰ্জুন ভঞ্জন একেলগে দুয়োটা একেলগে। আপোনালোকৰ অনুষ্ঠানটি কেইদিনাকৈ আচলতে অনুষ্ঠানটো এইকেইদিন 4 বিহুত প্ৰচাৰ হ'ব। কাৰ্যসূচী হিচাপে দধিমন্থনে নে আৰু অন্যটো বেলেগ কাৰ্যসূচী? নাই, দধিমন্থনে ইয়াৰ মূল কাৰ্যসূচী ৰাতি গধূলিলৈ এই যিটো বাৰাগোপালক গানখন ঘূৰাব। ঘূৰাৰ পিছত ৰাইজ আহি লগ লাগিব, নৈবদ্য কিনিব, প্ৰসাদ ছোৱালী সৰু সৰু কোঁৱৰী ছোৱালীবিলাকে আৰু আমাৰ 20জনমান থাকে, তেখেতে পুতিব আৰু তাৰমানে একদম অৰ্মিত লয়। সেইটো আমাৰ বস্তুবোৰ কৰিব চবৰে প্ৰত্যেকটা মানে বস্তু পাব লাগে। তাৰপিছত আমাৰ সৰু কৃষ্ণ ওলায়, সৰু কৃষ্ণৰ পিছত আমাৰ ডাঙৰ কৃষ্ণ ওলায়, মাজে মাজে ডাঙৰ কৃষ্ণ ওলায়। ঠিক দেখাই নাটকখন তেনেকুৱা মানে ভোগৰ গৈছিলে। কেইঘণ্টীয়া নাটকখন কিমান নাটকখন আমাৰ 2 ঘণ্টা হয়, আগতে আমাৰ ঢিলা হয়, নাটক দীঘল আমাৰ সময় লাগিব 3 ঘণ্টামান আমাৰ সময় লাগিব। প্ৰথম ঢিলা আৰম্ভ হয়, তাৰপিছত আমাৰ নাটক আৰম্ভ হয়। মানে গাঁওখনৰ নামটো কি অলপ জনাই দিব নেকি? মই তেওঁ ৰামপুৰ আৰু ৰামপুৰ ৰাজগড় বুলি কয়, সনাতন ধৰ্ম মন্দিৰ এইখিনি বৃহৎ আছে। ৰামপুৰ বুলি ক'লে এখানে বুজাই যাম, সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণ এইখিনিয়ে বুজাই যাম ৰামপুৰ।